চাওঁতে চাওঁতে আহি পালেহি হেঁপাহৰ ৰঙালী আৰু সেইবাবে এতিয়া সকলো ব্যস্ত ঢুলীয়া নাচনীত। এয়া হৈছে বৰপেটা জিলাৰ সৰ্বকৰ ধৰ্মপুৰৰ ৰংমন বিহুৱা দল। ৰংমন বিহুৱা দলৰ এতিয়া আখৰা প্ৰায় সম্পূৰ্ণ হওঁ হওঁ আৰু ঢুলীয়া নাচনীসকলে এনেদৰেই আখৰাত ব্যস্ত হৈ পৰিছে। আসাম টাইমছ নিউজৰ দৰ্শকসকলে দেখুৱাইছো আখৰাৰ কিছু দৃশ্যাংশ আৰু এয়া আপোনালোকে দেখা পাই আছে ৰংমন বিহুৱা দলৰ আখৰাৰ কিছু মুহূৰ্ত। বৰপেটা জিলাৰ ৰহা ধৰ্মপুৰৰ এই বিশেষ ৰংমন বিহুৱা দলটো ইতিমধ্যে বিহুৰ আখৰা আৰম্ভ কৰিছে। যিহেতুকে বিহুৰ বেছি দিন নাই, তেনেকুৱা মুহূৰ্তত কিছু বিষয়ববীয়া আছে বা এই বিশেষ বিহুৱা দলটোৰ লগত জড়িত ব্যক্তি আছে, তেওঁলোকৰ মতামত জানিব চেষ্টা কৰিছোঁ। দাদা, বিহু আহি পালেহি আৰু আপোনালোকে কেনেকৈ প্ৰস্তুতি লৈছে? আপোনালোকৰ বিহু দলটো এইবাৰ কেনেকুৱা মানে প্ৰদৰ্শন কৰিব বুলি আপুনি আশা কৰে? আমি ৰংমন বিহুৱা দলৰ পৰা আমি ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। ৰংমন বিহুৱা দলৰ পৰা আমি ৰংমন বিহুৱা দলে অন্য বছৰৰ দৰে এইবেলিও আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আমাৰ আখৰা আৰম্ভ হৈছে আৰু আপুনি দেখিছে আজিও আমাৰ ইয়াত আখৰা চলি আছে আৰু অনাগত দিনৰ নিচিনা এইবেলিও যাতে আমি ৰংমন বিহুৱা দলে ভাল প্ৰদৰ্শন কৰিব পাৰোঁ আৰু সেই আশাৰে আজি আমি এই বাকৰিত আমি ৰিহাৰ্চেল কৰি আছোঁ। এইখিনিয়ে ঢেকিৰে খুৱালিত ঐ খুন্দিছে ৰাপ